গীতাৰ জ্ঞান যুগৰ 21 নম্বৰ শ্লোকত ভগৱানে এইদৰে কৈছে, নিৰাশীয়ত চিত্তাত্মা ত্যক্ত সৰ্ব পৰিগ্ৰহ শৰীৰম কেৱলম কৰ্ম কুবৰ্ণ ন আপ্নোতি কিলবিষম। যাৰ কৰ্মফলৰ প্ৰতি আসক্তি নাই, যিজনৰ মন আৰু বুদ্ধি সংযত, যিজনে নিজৰ অধিকাৰত থকা সকলো বস্তুৰ ক্ষেত্ৰতে নিজকে গৰাকী বুলি ভাবিবলৈ এৰি দিছে, তেনেজন লোকে কেৱল শৰীৰ ৰক্ষাৰ বাবেহে কৰ্ম কৰে। ফলস্বৰূপে তেওঁৰ কোনো পাপ নহয়। কৃষ্ণ ভাৱনাসম্পন্ন ব্যক্তি এজনে নিজে কৰা কামৰ শুভ বা অশুভ কোনো ধৰণৰ ফলৰ প্ৰতি ভ্ৰক্ষেপ নকৰে। তেওঁৰ মন আৰু বুদ্ধি সম্পূৰ্ণ সংযত। তেওঁ জানে যে যিহেতু তেওঁ ভগৱানৰে অংশ আৰু পূৰ্ণ অংশৰূপে তেওঁ যি কৰে সেয়া তেওঁৰ নিজা কৰ্ম নহয়, বৰঞ্চ ভগৱানে তেওঁৰ মাধ্যমেৰেহে কৰা কৰ্ম। হাত এখন লৰালে নিজৰ ইচ্ছাত নলৰে, সমগ্ৰ শৰীৰৰ এটা প্ৰচেষ্টা ৰূপে হাতখন লৰোৱা হয়। কৃষ্ণ ভাৱনাসম্পন্ন লোকৰ নিজৰ ইন্দ্ৰিয় সুখৰ প্ৰতি স্পৃহা নাই। কেৱল ভগৱানৰ ইচ্ছা অনুসৰি তেওঁ কাম কৰিবলৈ যত্নপৰ হয়। এটা যন্ত্ৰৰ কোনো এটা অংশই কাম কৰাৰ দৰেহে তেওঁ কাম কৰে। যন্ত্ৰটোৰ অংশবিলাকে ভালদৰে কাম কৰিবৰ বাবে তাক মাজে মাজে তেল দিব লাগে। সেইদৰেই কৃষ্ণৰ সেৱা কৰিবৰ বাবে শাৰীৰিকভাৱে সমৰ্থ হ'বৰ বাবে ভক্তজনেও নিজৰ শৰীৰটোৰ যত্ন ল'ব লাগে। এনেদৰে কেৱল ভগৱানৰ বাবে কাম কৰাৰ ফলত কৰ্মৰ ফলে তেওঁক স্পৰ্শ নকৰে। এটা জন্তুৱে যিদৰে নিজৰ দেহটোৰ মালিকত্ব দাবী নকৰে, তেনেদৰে ভক্তজনে নিজৰ দেহটোৰ ওপৰতো কোনো অধিকাৰ সাব্যস্ত নকৰে। নিষ্ঠুৰ গৰাকীয়ে কেতিয়াবা নিজৰ জন্তু এটা মাৰিও পেলায়, তথাপি সি প্ৰতিবাদ নকৰে। জন্তুটোৰ নিজৰ কোনো প্ৰকৃত স্বাধীনতা নাই। কৃষ্ণ ভাৱনাসম্পন্ন মানুহ এজন কেৱল আত্ম উপলব্ধিৰ চেষ্টাতে ব্যস্ত থাকে। তেওঁৰ বাবে কিবা সম্পত্তিৰ মই গৰাকী বুলি মিছাতে ভাবিবৰ বাবে সময়েই নাই। কেৱল শৰীৰ ধাৰণ কৰি কৃষ্ণৰ সেৱাৰ বাবে কাৰ্যক্ষম হৈ থাকিবৰ বাবে যিখিনি লাগে, তাৰ বাবে অসৎ উপায়েৰে ধন ঘটিবৰ কোনো প্ৰয়োজন নাই। গতিকে তেনে মানুহক কোনো জড়জাগতিক পাপে স্পৰ্শ কৰাৰ সম্ভাৱনাই নাথাকে। তেওঁ সকলো ধৰণৰ কৰ্মবন্ধনৰ পৰা মুক্ত। য়দুচ্ছালাভ সন্তুষ্ট ব্ৰহ্মাতীত বিমুৎসৱা সমাসিদ্ধৌ অসিদ্ধৌ সকৃত্তা অপি ন নিব্যধতে। অনায়াসে লাভ কৰা যি সামান্য বস্তু, তাৰেই যি সন্তুষ্ট থাকে, যিজন সুখ দুখ আদি দ্বন্দ্বৰ ওপৰত যিজনে কাকো ঈৰ্ষা নকৰে, কৃতকাৰ্য হোৱা আৰু অকৃতকাৰ্য হোৱা এই দুয়ো অৱস্থাতে যিজনে স্থিৰ হৈ থাকিব পাৰে, তেওঁ কিবা কৰ্ম কৰিলেও কৰ্মবন্ধনত সোমাই নপৰে। গত সংগস্য মুক্তস্য জ্ঞানাৱস্থিতচেতসঃ যজ্ঞায় আসৰতঃ কৰ্ম সমগ্ৰম প্ৰবিলীয়তে। যিজন প্ৰকৃতিৰ গুণসমূহৰ সংস্পৰ্শৰ পৰা মুক্ত, যিজনৰ চিত্ত চিন্ময় জ্ঞানৰ স্তৰত অধিষ্ঠিত হৈছে, সেইজনে কৃষ্ণক উদ্দেশ্য কৰি যি যি কৰ্ম কৰে, সেই সকলো কৰ্ম চিন্ময় তত্ত্বত লয় পায়। কৃষ্ণ ভাৱনাসম্পন্ন ব্যক্তি এজনে আনকি নিজৰ দেহ ধাৰণৰ প্ৰতিও বিশেষ যত্ন নলয়।
নিজে নিজে আহি যিখিনি তেওঁৰ ওচৰত উপস্থিত হয়হি তাক লাভ কৰিয়েই তেওঁ সন্তুষ্ট থাকে। তেওঁ ভিক্ষাও নকৰে, ধাৰো নকৰে, কিন্তু সাধ্যানুসৰি সৎ পৰিশ্ৰম কৰে আৰু সেই সৎ পৰিশ্ৰমেৰে যি পায় তাতে সন্তুষ্ট থাকে। সেয়েহে তেওঁ জীৱন ধাৰণৰ বিষয়ত আত্মনিৰ্ভৰশীল হৈ চলে। কৃষ্ণ ভাৱনাৰে কৰা কৃষ্ণৰ সেৱাত বাধা হ'ব পাৰে বুলিয়ে তেওঁ আৰু কাৰো সেৱা নকৰে। অৱশ্যে কৃষ্ণৰ সেৱাৰ অৰ্থে তেওঁ যিকোনো ধৰণৰ কাম কৰিবলৈ দ্বিধাবোধ নকৰে আৰু কোনো জাগতিক দ্বন্দ্বত তেওঁ ব্যতিব্ৰস্ত নহয়। যাৰ যশ, সুখ, দুখ আদিৰ আকাৰত প্ৰাকৃতিক জগতৰ দ্বন্দ্বসমূহ অনুভৱ কৰা হয়। কৃষ্ণ ভাৱনাসম্পন্ন লোকক এনে দ্বন্দ্বই বাধা নিদিয়ে, কাৰণ কৃষ্ণৰ সন্তুষ্টিৰ বাবে সকলো পৰিস্থিতিতে কাম কৰিবলৈ তেওঁ প্ৰস্তুত থাকে। সেইবাবেই কৃতকাৰ্য হোৱা বা অকৃতকাৰ্য হোৱা এই দুয়ো অৱস্থাতে তেওঁৰ মন স্থিৰ থাকে। যিজনে সম্পূৰ্ণৰূপে ভগৱত তত্ত্বজ্ঞান লাভ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত এনেবিলাক লক্ষণে দেখা দিয়ে। যাৰ কৰ্মফলৰ প্ৰতি আসক্তি নাই, যিজনৰ মন আৰু বুদ্ধি সংযত, যিজনে নিজৰ অধিকাৰত থকা সকলো বস্তুৰ ক্ষেত্ৰতে নিজকে গৰাকী বুলি ভাবিবলৈ এৰি দিছে, তেনেজন লোকে কেৱল শৰীৰ ৰক্ষাৰ বাবেহে কৰ্ম কৰে। ফলস্বৰূপে তেওঁৰ কোনো পাপ নহয়। ব্ৰহ্ম অপৰ্ণম ব্ৰহ্ম হবি ব্ৰহ্ম অগ্নৌ ব্ৰহ্মণাহুতম ব্ৰহ্ম এব তেন গন্তব্যম ব্ৰহ্ম কৰ্ম সমাধিনা। যিজনে কৃষ্ণ ভাৱনাতেই সম্পূৰ্ণ নিমগ্ন, তেওঁ নিশ্চিতভাৱে চিন্ময় জগতত ঠাই পাব, কিয়নো তেওঁৰ সমস্ত কৰ্মই চিন্ময়। তেওঁৰ কৰ্মৰ উদ্দেশ্যও চিন্ময় আৰু চিন্ময়ৰ উদ্দেশ্যে তেওঁ যি অৰ্পণ কৰে সিও চিন্ময়। এনে মুক্ত পুৰুষৰ সমৰ্পণ ব্ৰহ্ম, হবি অৰ্থাৎ হৱন কৰা সামগ্ৰী ব্ৰহ্ম, অগ্নিও ব্ৰহ্ম অৰ্থাৎ ব্ৰহ্মৰূপ অগ্নিতে ব্ৰহ্মৰূপী কৰ্তাৰ দ্বাৰা যি হৱন কৰা হয় সেয়াও ব্ৰহ্ম। ব্ৰহ্ম কৰ্ম সমাধিনা, যাৰ কৰ্মই ব্ৰহ্মক স্পৰ্শ কৰি সমাধিস্থ হৈ গৈছে, তাতে বিলয় হৈ গৈছে, এনে মহাপুৰুষৰ কাৰণে যি পাবলগীয়া আছিল সেইটোও ব্ৰহ্মই। তেওঁ একো নকৰে, তথাপিও আনৰ আদৰ্শৰ বাবেই কৰ্ম কৰে। এইটো হ'ল প্ৰাপ্তবান মহাপুৰুষৰ লক্ষণ। কিন্তু কৰ্মত প্ৰৱেশ কৰা প্ৰাৰম্ভিক সাধকে কি যজ্ঞ কৰে? আগৰ অধ্যায়ত শ্ৰীকৃষ্ণই কৈছে যে অৰ্জুন কৰ্ম কৰা। অৰ্জুনে সুধিছে কি কৰ্ম? তেতিয়া তেওঁ ক'লে নিয়ত কৰ্ম, নিৰ্ধাৰিত কৰা কৰ্ম। নিৰ্ধাৰিত কৰ্ম কি? তেতিয়া ভগৱানে অৰ্জুনক কৈছিল যে যজ্ঞৰ প্ৰক্ৰিয়াই হ'ল নিয়ত কৰ্ম। এই যজ্ঞৰ অতিৰিক্ত অন্য যি কৰ্মই কৰা হয় সেয়া এই লোকৰে বন্ধন মাত্ৰ। এয়া কৰ্ম নহয়। নিয়ত কৰ্মই সংসাৰৰ বন্ধনৰ পৰা মোক্ষ দিয়ে। অতঃ তদৰ্থম কৰ্ম কৌন্তেয় মুক্ত সংগ সমাচৰ। সেয়েহে যজ্ঞৰ পূৰণৰ কাৰণে সংগ দোষৰ পৰা বেলেগে থাকি উত্তম প্ৰকাৰে যজ্ঞৰ আচৰণ কৰা। ইয়াত এটা নতুন প্ৰশ্ন যোগেশ্বৰে দিলে যে সেইটো কি কৰ্ম যাক কৰিলে কৰ্ম কৰাৰ পৰা পাৰ পায়? তেওঁ কৰ্মৰ বিশেষতাৰ ওপৰত জোৰ দি ক'লে যে যজ্ঞ আহিল ক'ৰ পৰা, যজ্ঞই দিয়ে কি, তাৰ বিশেষতাৰ চিত্ৰণ কৰিলে, কিন্তু এতিয়ালৈকে নক'লে যে যজ্ঞ কি। এতিয়া ইয়াত সেই যজ্ঞকে স্পষ্ট কৰিছে। দৈৱম এব অপৰে যজ্ঞম যোগীন পৰ্যুপাসতে ব্ৰহ্মাগ্নৌ অপৰে যজ্ঞম যজ্ঞেন এব উপজুহুতি। কিছুমান যোগীয়ে বিভিন্ন ধৰণৰ পূজা পাতল কৰি যথাযথ ৰূপে দেৱতাসকলৰ উপাসনা কৰে আৰু কিছুমানে পৰম ব্ৰহ্মৰূপী অগ্নিত আহুতি দি যজ্ঞৰ অনুষ্ঠান কৰে।
দৰাচলতে যজ্ঞ মানে যাৰ নিজৰ নামেই যজ্ঞ, সেই বিষ্ণু ভগৱানৰ সন্তুষ্টি বিধানৰ কাৰণে যি কৰ্ম কৰা হয় সেই যজ্ঞক মূলতে দুটা ভাগত ভগাব পাৰি। প্ৰথমটো হৈছে জাগতিক সম্পদসমূহৰ ত্যাগ আৰু দ্বিতীয়টো হৈছে পাৰমাৰ্থিক জ্ঞান বা উপলব্ধিৰ বাবে কৰা প্ৰয়াস। যিসকলৰ কৃষ্ণ ভাৱনা আছে তেওঁলোকে পৰমেশ্বৰৰ সন্তুষ্টিৰ বাবে নিজৰ সকলো জাগতিক সম্পদ ত্যাগ কৰে। আনহাতে যিসকলে ক্ষণস্থায়ী জাগতিক সুখ সম্ভোগ বিচাৰে দেৱতাসকলক সন্তুষ্ট কৰিবৰ বাবে নিজৰ জাগতিক সম্পদসমূহ ত্যাগ কৰে। আৰু যিসকল নিৰ্বিশেষবাদী তেওঁলোকে নিৰাকাৰ ব্ৰহ্মত লীন হৈ নিজৰ স্বকীয় সত্তাটোকে বিসৰ্জন দিয়ে। অৰ্জুনৰ দৰে কৃষ্ণ ভাৱনা সম্পন্ন লোকে কিন্তু কৃষ্ণৰ সন্তুষ্টিৰ বাবে সকলো ত্যাগ কৰে আৰু সেইবাবে তেওঁ পাৰ্থিৱ অৰ্থ সম্পদ আৰু স্বকীয় সত্তা এই দুয়োটাকে কৃষ্ণৰ নামত অৰ্পিত কৰে। সেইবাবে তেওঁৱেই উত্তম শ্ৰেণীৰ যোগী, কিন্তু তেওঁ নিজৰ স্বতন্ত্ৰ স্থিতিটো একেবাৰে হেৰুৱাই নেপেলায়। শ্ৰোতাদীনি ইন্দ্ৰিয়াণি अन्ये संयमाग्निषु जुहुति শব্দাদীনা বিষয়ান अन्ये ইন্দ্ৰিয়াগ্নিষু জুহুতি। কিছুমানে অৰ্থাৎ শুদ্ধ ব্ৰহ্মচাৰীসকলে শ্ৰৱণ আদি ইন্দ্ৰিয়বিলাক মনৰ সংযম ৰূপ অগ্নিত আহুতি দিয়ে আৰু আন কিছুমানে অৰ্থাৎ সংযমী গৃহস্থসকলে শব্দ আদি ইন্দ্ৰিয়ৰ উপভোগৰ বিষয়বিলাক ইন্দ্ৰিয়ৰ ৰূপ অগ্নিতে আহুতি দিয়ে। অন্য যোগীসকলে ইয়াত কৈছে যে শ্ৰৱণ আদি ইন্দ্ৰিয়বিলাক মনৰ সংযম ৰূপ অগ্নিত আহুতি দিয়ে। শ্ৰৱণ আদি ইন্দ্ৰিয়বিলাক মানে কাণ, চকু, ছাল, জিভা, নাক এই সকলো ইন্দ্ৰিয়ক সংযম ৰূপী অগ্নিত হৱন কৰে। অৰ্থাৎ ইন্দ্ৰিয়সমূহৰ বিষয়বোৰক একত্ৰিত কৰি সংযত কৰি লয়। ইয়াত জুই নজ্বলে। যেনেকৈ জুইত দিলে সকলো বস্তু পুৰি ছাই হৈ যায়, ঠিক তেনেকৈ সংযমো এটা অগ্নিয়ে যিয়ে ইন্দ্ৰিয়বিলাকৰ সম্পূৰ্ণ বৰ্হিমুখী সোঁতক জ্বলাই দিয়ে। অন্য কিছু যোগীয়ে শব্দ আদি মানে শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ এই বিষয়বোৰক ইন্দ্ৰিয়ৰূপী অগ্নিত হৱন কৰি দিয়ে। অৰ্থাৎ তাৰ ভাৱনাবিলাক সলনি কৰি সাধনাৰ যোগ্য বনাই লয়। সাধকে এই সংসাৰত থাকিয়েই ভজন কৰিব লাগিব। সাংসাৰিকজনৰ পৰা বিভিন্ন ভাল বেয়া শব্দ তেওঁ পাবই। বিষয় উত্তেজক এনে শব্দবোৰ শুনাৰ লগে লগে সাধকে তাৰ অৰ্থক যোগ, বৈৰাগ্য সহায়ক, বৈৰাগ্য উত্তেজক ভাৱত পৰিৱৰ্তিত কৰি ইন্দ্ৰিয়ৰূপী অগ্নিত হৱন কৰে। উদাহৰণস্বৰূপে যেনেকৈ এবাৰ অৰ্জুন নিজৰ চিন্তন কাৰ্যত লাগি আছিল, অকস্মাত তেওঁৰ কৰ্ণকুহৰত সংগীতৰ সুৰত ধ্বনিত হ'ল। তেওঁ মূৰ দাঙি চালে যে উৰ্বশী থিয় হৈ আছে, যি এগৰাকী অপ্সৰা আছিলে। সকলো তেওঁৰ ৰূপত মুগ্ধ হৈ নাচি আছিল, কিন্তু অৰ্জুনে তেওঁক মাতৃৰ দৃষ্টিৰে স্নেহেৰে চালে। এনেদৰে সেই শব্দৰূপৰ পৰা পাব পৰা বিকাৰ বিলীন হৈ গ'ল। ইয়াত ইন্দ্ৰিয়ই অগ্নি হ'ল। অগ্নিত দিয়া বস্তু যেনেকৈ ছাই লৈ পৰিৱৰ্তন হয়, সেই প্ৰকাৰে তাৰ ভাৱ সলনি কৰি ইষ্টৰ অনুকূলত পেলাই দিলেই বিষয় উত্তেজক ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ ছাই হৈ যায়। সাধকৰ ওপৰত তাৰ কোনো কুপ্ৰভাৱ নপৰে। মানৱ সমাজৰ 4 বৰ্ণৰ সদস্য সকলোৱেই আধ্যাত্মবাদী হোৱাটো বাঞ্ছনীয়। যিহেতু জন্তুবিলাকৰ দৰে কেৱল ইন্দ্ৰিয় সুখ ভোগ কৰাটোৱেই মানৱ জীৱনৰ উদ্দেশ্য নহয়, সেইবাবে মানুহে যাতে পাৰমাৰ্থিক জীৱনৰ পূৰ্ণতা লাভ কৰিব পাৰে তাৰ বাবেই 4টা আশ্ৰমৰ ব্যৱস্থা কৰা হৈছে। ব্ৰহ্মচাৰীসকলে গুৰুৰ তত্বাৱধানত ইন্দ্ৰিয় উপভোগৰ পৰা আঁতৰি থাকি মনটোক সংযম কৰিবলৈ শিকে। ব্ৰহ্মচাৰীয়ে কেৱল কৃষ্ণ ভাৱনাৰ লগত জড়িত শব্দহে শুনে। জ্ঞান লাভৰ বাবে শ্ৰৱণ অপৰিহাৰ্য। তেওঁলোকে জড় প্ৰকৃতিত উদ্ভৱ হোৱা শব্দলৈ কাণ নিদি ঈশ্বৰৰ যিটো নাম হৰে কৃষ্ণ এই ধ্বনিৰ চিন্ময় ঝংকাৰৰ প্ৰতিহে কাণ দিয়ে।
গৃহস্থীসকলক কিছু পৰিমাণে ইন্দ্ৰিয় সুখ আহৰণ কৰিবৰ বাবে অধিকাৰ দিয়া হৈছে। তথাপি সংযমী গৃহস্থীসকলে পৰিমিতভাৱেহে ইন্দ্ৰিয় সুখৰ আহৰণ কৰে। মৈথুন, মদ্যপান, মাংস ভক্ষণ আদিৰ প্ৰতি মানুহৰ এক স্বাভাৱিক প্ৰবৃত্তি আছে। তথাপি সংযমী গৃহস্থ এজনে যৌন সুখ বা অন্যভাৱে ইন্দ্ৰিয় সুখ আহৰণ কৰাৰ ক্ষেত্ৰত সীমা চেৰাই নাযায়। এটা সংযত যৌন জীৱন যাপন কৰাৰ সুবিধা হ'বৰ বাবেই সকলো সভ্য সমাজতে ধৰ্ম অনুসৰি বিবাহৰ অনুষ্ঠান কৰাৰ প্ৰথা চলি আহিছে। অনাসক্তিৰ ভাৱেৰে সংযতভাৱে যাপন কৰা যৌন জীৱনো এক প্ৰকাৰৰ যজ্ঞই। কাৰণ সংযমী গৃহস্থই এইদৰে এটা উন্নত চিন্ময় জীৱন লাভ কৰিবৰ বাবে নিজৰ ইন্দ্ৰিয় সুখৰ বাবে থকা আগ্ৰহক যজ্ঞত আহুতি দিয়াৰ দৰে পৰিত্যাগ কৰে। सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च अपरे आत्मसंयमयोगाग्नो जुहुति জ্ঞানদীপিতে। আন যিসকলে মন আৰু ইন্দ্ৰিয়সমূহ সংযত কৰি আত্মজ্ঞান লাভ কৰিবলৈ ইচ্ছা কৰে, তেওঁলোকে নিজৰ সকলো ইন্দ্ৰিয় আৰু প্ৰাণবায়ুৰ কৰ্মসমূহ জ্ঞানৰ প্ৰেৰণাত জ্বলি উঠা আত্মসংযমৰূপী যোগাগ্নিত আহুতি দিয়ে। প্ৰত্যগাত্মা আৰু পৰগাত্মা এই দুটা নাম দিয়া হৈছে। যেতিয়ালৈকে আত্মাটো ইন্দ্ৰিয়ৰ উপভোগত ব্যস্ত থাকে তেতিয়ালৈকে তাক বোলা হয় পৰাগাত্মা। কিন্তু একেটা আত্মাই যেতিয়া ইন্দ্ৰিয় সুখৰ পৰা আঁতৰি থাকে তেতিয়া তাক বোলা হয় প্ৰত্যাগাত্মা। দেহত থকা 10বিধ বায়ুৰ প্ৰভাৱ আত্মাটোৰ ওপৰত পৰে। এই 10বিধ বায়ুৰ ক্ৰিয়াৰ বিষয়ে আমি উশাহ নিশাহৰ পৰা বুজিব পাৰোঁ। আত্মাটোক সকলো জড়বন্ধনৰ পৰা মুক্ত কৰি শুদ্ধ কৰি তুলিবৰ বাবে কিভাৱে দেহত থকা বায়ুসমূহৰ ক্ৰিয়াসমূহ নিয়ন্ত্ৰিত কৰিব পাৰি সেই বিষয়ে পতঞ্জলীৰ যোগদৰ্শনত পাৰিভাষিক জ্ঞান দিয়া আছে। এই দৰ্শনৰ শেষ উদ্দেশ্য হ'ল প্ৰত্যাগাত্মা। এই প্ৰত্যাগাত্মা জড় প্ৰকৃতিৰ ক্ৰিয়াসমূহৰ পৰা আঁতৰি থাকে। ইন্দ্ৰিয়সমূহে ইন্দ্ৰিয় বিষয়সমূহৰ সৈতে ক্ৰিয়া কৰে। যেনে কাণে শুনে, চকুৱে দেখে, নাকে ঘ্ৰাণ লয়, জিভাই সোৱাদ লয়, হাতে স্পৰ্শ কৰে আৰু এইদৰে সকলো ইন্দ্ৰিয় আত্মাৰ বাহিৰৰ বস্তুবিলাক লৈ ব্যস্ত থাকে। এনে কৰ্মসমূহ হ'ল প্ৰাণবায়ুৰ কাম। অপান বায়ুৰ অধোগতি হয়। ব্যান বায়ুৰ কাম হ'ল সংকোচন আৰু প্ৰসাৰণ। সমান বায়ুৱে সমতা ৰক্ষা কৰে। উদান বায়ুৱে ঊৰ্ধ্বগমন কৰে। জ্ঞানীজনে এই সকলো বায়ুকে আত্মতত্ত্ব অনুসন্ধানৰ বাবে নিয়োগ কৰে। দ্ৰব্যযজ্ঞা, তপোযজ্ঞা, যোগযজ্ঞা তথা অপৰে শ্ৰদ্ধায় জ্ঞানযজ্ঞাস্য য়তয়া সংসিতব্ৰতা। কঠোৰ ব্ৰত পালন কৰা সংযমী সাধকসকলৰ কিছুমানে নিজৰ সম্পদ দানেৰে যজ্ঞ কৰে, কিছুমানে কঠোৰ তপস্যা কৰাৰ ৰূপতে যজ্ঞ কৰে, আন কিছুমানে অষ্টাংগ যোগৰ আচৰণ কৰাৰ মাধ্যমেৰেই যজ্ঞ কৰে আৰু নিয়মীয়াকৈ বেদ অধ্যয়নৰ মাজেৰে জ্ঞান আহৰণ কৰাৰ ৰূপতো কিছুমানে যজ্ঞৰ অনুষ্ঠান সম্পাদিত কৰি জ্ঞানী হৈ পৰে। বহুতো পুৰুষে যাগ যজ্ঞ আচৰণ কৰে। প্ৰকৃতিত বিচৰণ কৰি থকা আত্মাক প্ৰকৃতিৰ সিপাৰৰ পৰমাত্মাত মিলনৰ নামেই হ'ল যোগ। সাধাৰণতে দুটা বস্তুৰ মিলনক যোগ বুলি কোৱা হয়। কাগজে কলমে, কাঁহী মেজ এইদৰে কৰাটোক যোগ বুলি কোৱা নহয়। এইবোৰ পঞ্চভূতেৰে নিৰ্মিত পদাৰ্থ। ইহঁত একেটাই, দুটা নহয়। দুটা হ'ল প্ৰকৃতি আৰু পুৰুষ। প্ৰকৃতিত স্থিত আত্মা যেতিয়া নিজেই শাশ্বত ৰূপ পৰমাত্মাত প্ৰৱেশ পায় তেতিয়াই প্ৰকৃতি পুৰুষত বিলীন হৈ যায়। এয়াই যোগ। সেয়ে অনেক পুৰুষে এই মিলনৰ সহায়ক সম, দম ইত্যাদি নিয়মৰ উত্তম প্ৰকাৰে আচৰণ কৰে। ইয়াত যোগৰ অংগবোৰ যম, নিয়ম,
আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি, অহিংসা আদি তীক্ষ্ণ ব্ৰতেৰে নিৰ্দিষ্ট কৰা হয়। বহুতো লোকে স্ব অধ্যায় কৰে। কিতাপ পঢ়াটো স্ব অধ্যায়ৰে প্ৰাৰম্ভিক স্তৰ মাত্ৰ। বিশুদ্ধ স্বাধ্যায় হ'ল নিজক অধ্যয়ন কৰা, যাৰ ফলত স্বৰূপৰ উপলব্ধি হয়, যাৰ পৰিণাম জ্ঞান অৰ্থাৎ আত্মসাক্ষাৎকাৰ। अपाने जुहुति प्राणं प्राणे अपानं तथा अपरे प्राणपानगति रुहकद्धा प्राणायामपरायणा अपरे नियताहारा प्राणान् प्राणेषु जुहुति। আৰু যিসকল প্ৰাণায়াম চৰ্চাৰ প্ৰতি আগ্ৰহশীল তেনে সাধকে প্ৰাণবায়ুক অপানবায়ুত আৰু অপানবায়ুক প্ৰাণবায়ুত আহুতি দিয়ে আৰু প্ৰাণ আৰু অপান এই দুই বায়ুৰ গতি ৰোধ কৰি প্ৰাণায়ামৰ অভ্যাসৰ দ্বাৰা সমাধিস্থ হয়। আন কিছুমানে আকৌ আহাৰৰ বিষয়ত সংযমী হৈ প্ৰাণবায়ুতে আহুতি দিয়ে। প্ৰাণায়ামত দেহস্থ বায়ুবিলাকক নিয়ন্ত্ৰিত কৰি সিহঁতৰ গতি বিপৰীতমুখী কৰি দিয়া হয়। অপান বায়ু তললৈ যায়, প্ৰাণবায়ু ওপৰলৈ যায়। প্ৰাণায়ামত যোগীয়ে দুয়োটা বায়ুকে বিপৰীতমুখী কৰি সিহঁতক নিয়ন্ত্ৰিত কৰি সিহঁতৰ ভাৰসাম্য আনি দিয়ে। সেই ভাৰসাম্যৰ অৱস্থাটোৱেই পূৰক। নিশ্বাসক প্ৰশ্বাসত সমৰ্পিত কৰিলে তাক বোলা হয় ৰেচক। প্ৰাণ আৰু অপান দুয়োটা বায়ুকে স্তব্ধ কৰি দিলে তাক বোলা হয় কুম্ভক। কুম্ভকৰ অভ্যাস কৰি যোগীয়ে নিজৰ জীৱনতে আধ্যাত্মিক উপলব্ধিৰ পূৰ্ণতা লাভৰ বাবে দীৰ্ঘায়ু লাভ কৰিব পাৰে। বাহ্যিক কোনো সংকল্প গ্ৰহণ নকৰাই হ'ল প্ৰাণৰ হৱন তথা ভিতৰৰ সংকল্পক উঠিবলৈ নিদিয়াই হ'ল অপানৰ হৱন। ভিতৰৰ পৰা কোনো সংকল্প সৃষ্টি নহয় আৰু বাহিৰৰ পৃথিৱীৰ পৰা উৎপন্ন চিন্তনেও ভিতৰত কোনো ক্ষোভ উৎপন্ন কৰিব নোৱাৰে। এইদৰে প্ৰাণ আৰু অপান এই দুয়োটাৰে গতি সম হ'লে প্ৰাণৰ য়াম অৰ্থাৎ নিয়ন্ত্ৰণ হৈ যায়। ইয়াকে প্ৰাণায়াম বুলি কোৱা হয়। এইটোৱে হৈছে মনৰ বিজিতা অৱস্থা। প্ৰাণৰ ৰোধ হোৱা আৰু মনৰ ৰোধ হোৱা একেই কথা। নাম 4 শ্ৰেণীৰে জপ কৰা হয়। সেই 4টাৰ নাম হ'ল বৈখৰী, মধ্যমা, পশ্যন্তী আৰু পৰা। বৈখৰী নামৰ এনেধৰণে উচ্চাৰণ হৈ আছে যে আপুনিও শুনি আছে, বাহিৰত থকাজনেও শুনি আছে। এনে ব্যক্তি নামক বৈখৰী বুলি কোৱা হয়। মধ্যমাত কি হয়? মধ্যমা অৰ্থাৎ মধ্যম সুৰত জপ কৰা, যাক মাত্ৰ আপুনিহে শুনিছে, ওচৰত থকা ব্যক্তিয়ে উচ্চাৰণ শুনা নাই। এই উচ্চাৰণ কণ্ঠৰ পৰা হয়। লাহে লাহে নামৰ ধ্বনিটো ৰৈ যায়, সোঁত বৈ যাব ধৰে। তৃতীয়টো হ'ল পশ্যন্তী। সাধনা আৰু সূক্ষ্ম হ'লে পশ্যন্তী অৰ্থাৎ নাম দেখাৰ অৱস্থা প্ৰাপ্ত হয়। তেতিয়া নামৰ জপ কৰিবলগীয়া নহয়। এই নামেই শ্বাসত সোমাই পৰে। মনক দ্ৰষ্টা ৰূপত সজাই দিয়া হয়। দেখি থাকে যে এই শ্বাসে কি কয়, শ্বাস কেতিয়া প্ৰশ্বাস কেতিয়া হয়, কি কয়। মহাপুৰুষসকলে কয় যে এই শ্বাস প্ৰশ্বাস নামৰ বাহিৰে আৰু একো নহয়। সাধকে নামৰ জপ নকৰে, মাত্ৰ শ্বাস প্ৰশ্বাসৰ লগত উঠা ধ্বনিহে শুনে, শ্বাসক দেখি পায়। সেইকাৰণে ইয়াক পশ্যন্তী বুলি কোৱা হয়। শেষত আহিলে 4 নম্বৰটো পৰা। ইয়াত কিন্তু সাধনা আৰু উন্নত হ'লে শুনিবও নালাগে। এবাৰ সুৰত পেলাই দিলে নিজেই শুনা পাব। জপক নজপক নিজেই জপা হয়। অজপাৰ অৰ্থ হ'ল মই জপা নাই, কিন্তু জপে মোক এৰা নাই। এবাৰ মাত্ৰ সুৰত নাম লগাই দিয়া, তেতিয়া জপ অন্তৰত বৈ থাকিব আৰু অন্তৰত চলি থাকিব। এই স্বাভাৱিক জপৰ নামেই হ'ল অজপা আৰু এইটোৱেই হ'ল পৰা জপ। এইটোৱেই
প্ৰাকৃতিক তত্ত্বৰ সিপাৰৰ পৰমাত্মাত প্ৰৱেশ কৰাই পৰমৰ দিগদৰ্শন কৰাই তাতে বিলীন হৈ যায়। সেইকাৰণে ইয়াক পৰা বুলি কোৱা হয়। প্ৰস্তুত শ্লোকত যোগেশ্বৰ শ্ৰীকৃষ্ণই মাত্ৰ শ্বাসৰ ওপৰত ধ্যান দিবলৈ কৈছে। আগলৈ গৈ স্বয়ং ওম জপৰ ওপৰত গুৰুত্ব দিছে। মূলতঃ বৈখৰী আৰু মধ্যমা নাম জপৰ প্ৰৱেশ দ্বাৰ হয়। পশ্যন্তীৰ পৰাই নামত প্ৰৱেশ হয়। পৰাত নাম ধাৰাবাহিক হৈ যায়, য'ত জপেও লগ নেৰে। মন শ্বাসৰ লগত সংযুক্ত আছে। যেতিয়া শ্বাস আহিল তেতিয়া শুনিলে ওম। পুনৰ শ্বাস হ'ল, শুনিলে ওম। এইদৰে যজ্ঞৰ যেতিয়া শ্বাসত দৃষ্টি পৰিব, শ্বাসত নাম বিলীন হ'ব। ভিতৰৰ পৰা কোনো সংকল্পৰ উত্থানো নহয় আৰু বাহিৰৰ বায়ুমণ্ডলৰ সংকল্পও ভিতৰলৈ প্ৰৱেশ নকৰে। এইটোৱেই হ'ল মনৰ বিজয় অৱস্থা। ইয়াৰ লগতে যজ্ঞৰ পৰিণাম ওলাই আহে। সৰ্বে আপি এতে যজ্ঞবিদা যজ্ঞক্ষপিতকল্মষা যজ্ঞশিষ্ট অমৃতভুজা য়ান্তি ব্ৰহ্ম সনাতনম। এই সকলো যজ্ঞ তত্ত্বজ্ঞানী লোক যজ্ঞৰ প্ৰভাৱত পাপমুক্ত হয় আৰু তেওঁলোকে যজ্ঞৰ অৱশিষ্ট অমৃত পান কৰি সনাতন ব্ৰহ্মতত্ত্বলৈ গতি কৰে। ন অয়ম লোক অস্তি যজ্ঞস্য কুত অন্য কুৰু সত্যম। হে কুৰুশ্ৰেষ্ঠ, যজ্ঞ নকৰিলে কোনোৱে ইহ সংসাৰত সুখেৰে থাকিব নোৱাৰে। তেনেস্থলত পৰলোকতনো ক'ৰ পৰা সুখ হ'ব? যজ্ঞশিষ্ট মৃত ভুজৌ, যজ্ঞই যাৰ সৃষ্টি কৰে, যি অৱশেষ এৰি দিয়ে, সেয়া অমৃত, যাক প্ৰত্যক্ষভাৱে জনাই হ'ল জ্ঞান। সেই জ্ঞানামৃতক ভোগ কৰাজন অৰ্থাৎ প্ৰাপ্ত কৰাজন যোগীজনে য়ান্তি ব্ৰহ্ম সনাতনম, শাশ্বত সনাতন পৰম ব্ৰহ্মক প্ৰাপ্ত কৰে। যজ্ঞ এনে এটা বস্তু যি পূৰ্ণ হ'লেই সনাতন পৰম ব্ৰহ্মত প্ৰৱেশ কৰাই দিয়ে। প্ৰশ্ন উঠে, যজ্ঞ নকৰিলে কি আপত্তি আছে? উত্তৰত কোৱা হৈছে, শ্ৰীকৃষ্ণই কয় যে যজ্ঞৰহিত পুৰুষক পুনৰ এই মনুষ্যলোক অৰ্থাৎ মানৱ শৰীৰ পৰ্যন্ত সুলভ নহয়। আকৌ অন্য লোক কেনেকৈ সুখদায়ী হ'ব? তেওঁলোকৰ কাৰণে নিম্ন যোনিবিলাক সুৰক্ষিত হৈ থাকে, তাৰ বাদে তেওঁলোকে একো নাপায়। সেয়ে যজ্ঞ কৰাটো মনুষ্য মাত্ৰৰ কাৰণে নিতান্তই আৱশ্যক। এৱং বহুবিধা যজ্ঞা বিততা ব্ৰহ্মণ মুখে কৰ্মজান বিদ্ধি তান সৰ্বান এৱং জ্ঞাতা বিমোক্ষ্যসে। এই সকলো ধৰণৰ যজ্ঞৰ কথা বেদত কোৱা আছে। এই সকলো যজ্ঞৰ উৎপত্তি কিবা নহয় কিবা এবিধ কামৰ পৰা হয়। এই বিষয়ে জানিব পাৰিলে তুমি মুক্তি লাভ কৰিবা। প্ৰায়ে যজ্ঞৰ নাম ল'লে মানুহবিলাকে বাহিৰতে যজ্ঞ বেদী এটা বনাই তিল, জও, ঘি ইত্যাদিলৈ স্বাহা বুলি হৱন আৰম্ভ কৰি দিয়ে। এইটো এটা ফাঁকিবাজি। দ্ৰব্যযজ্ঞ বেলেগে আছে, যাক শ্ৰীকৃষ্ণই কেইবাবাৰো কৈছে, কিন্তু পশু বলি, বস্তু দাহ ইত্যাদিৰ লগত ইয়াৰ কোনো সম্বন্ধই নাই। মানুহবিলাক খাই দেহটোক লৈয়ে বৰ ব্যস্ত হৈ থাকে। সেইবাবে যজ্ঞবিলাকৰ ব্যৱস্থাটো এনেদৰে কৰা হৈছে যাতে দেহ বা মন বা বুদ্ধি যিকোনো এটাৰে কিবা এটা যজ্ঞৰ অনুষ্ঠান কৰিব পাৰি, কিন্তু অৱশেষত গৈ যাতে এই দেহটোৰ বন্ধনৰ পৰা মুক্তি পাব পাৰি, তাৰ বাবে সকলোবিধৰ যজ্ঞৰ বিধান দিয়া হৈছে। ভগৱান শ্ৰীকৃষ্ণই নিজ মুখেৰে এই কথা ইয়াত বৰ্ণনা কৰিছে। যজ্ঞৰ প্ৰক্ৰিয়াই হ'ল কৰ্ম। যজ্ঞ কি? শ্বাস প্ৰশ্বাসৰ হৱন, ইন্দ্ৰিয়বোৰৰ সংযম, যজ্ঞস্বৰূপ মহাপুৰুষৰ ধ্যান, প্ৰাণায়াম, প্ৰাণৰ নিৰোধ। এইটোৱেই মনৰ বিজিত অৱস্থা। সাৰাংশত মনৰ প্ৰসাৰেই জগত। চৰাচৰ জগত হৱন সামগ্ৰীৰ ৰূপতে আছে। মনৰ সম্পূৰ্ণ নিৰোধ হ'লেই জগতৰ নিৰোধ হৈ যায়।
মনৰ নিৰোধৰ লগতে যজ্ঞৰ পৰিণামো ওলাই যায়। যজ্ঞই যাৰ সৃষ্টি কৰে সেই জ্ঞানামৃত পান কৰোঁতা পুৰুষ সনাতন ব্ৰহ্মত প্ৰবিষ্ট হৈ যায়। এই সকলো যজ্ঞ ব্ৰহ্মস্থিত মহাপুৰুষসকলৰ বাণীৰ দ্বাৰা কোৱা হৈছে। এনে নহয় যে বেলেগে বেলেগে সম্প্ৰদায় সাধকে বেলেগে বেলেগে যজ্ঞ কৰে, আনকি সকলো যজ্ঞ একেই সাধকৰ উচ্চ নিচ অৱস্থাহে। এই যজ্ঞ যাৰ দ্বাৰা হ'বলৈ ধৰিলে তাৰ ক্ৰিয়াৰ নামেই কৰ্ম। সম্পূৰ্ণ গীতাত এনেকুৱা এটাও শ্লোক নাই যে যি সাংসাৰিক কাৰ্য বেপাৰক সমৰ্থন কৰিছে। আজিলৈ ইমানেই।